গাইজ মই আজি ব্লেংকেট পেকিং কৰিবলৈ ধৰিছোঁ আৰু এই ব্লেংকেটটো কাৰ কাৰণে পেকিং কৰি আছোঁ নিশ্চয় আপোনালোকে জানিব আৰু দেখিব। এতিয়া মানুহজনে যথেষ্ট মোক হেল্প কৰি আছে। এয়া ডাঙৰ কিমান চাই ল, 7 ফুট 8 ফুট আৰু ডাবল আছে। ইয়াক দোকানত কিনিবলৈ গ'লে মানে 1500 টকা 1600 টকা এনেকুৱা লয়। এতিয়া মই হ'লচেলৰ পৰা লৈ আহোঁ মানে 700 টকাত লৈ আহোঁ, কিন্তু দুজন উৰিবলৈ পাৰে। বহুত ডাঙৰ ডাঙৰ আছে ব্লেংকেটটো। আৰু মই এই ব্লেংকেটটো ষ্টাৰ্টিঙৰ পৰা মই কৈছোঁ 2019 চনৰ পৰা মই বিতৰণ কৰি আহি আছিলোঁ। দুজনী বৃদ্ধা মানুহবিলাকৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ। এনেকৈ মানে বছৰে এটা দুটা বঢ়াই আজিৰ তাৰিখলৈ ঈশ্বৰৰ অনুগ্ৰহত মই আজি 1 কান আনি মই 22খন আনিবলৈ পালোঁ। আৰু আপোনালোকৰ মৰম আৰু সঁহাৰি লাগিব, কাৰণ তেওঁবিলাকক সহায় কৰিবৰ কাৰণে আপোনালোকৰ পৰা মোৰ অনুৰোধ থাকিল যে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ৰবিন চাংমা বুলি প্ৰত্যেকটা চেনেলতে ৰবিন চাংমা বুলি আছে, তাতে চাৰ্চ কৰিলে পাই যাব। আৰু আপোনালোকে মোৰ চেনেল দেখিলে ছাবস্ক্ৰাইব কৰিব, কাৰণ মোৰ অনুৰোধ থাকিল। মই অকল নিজৰ কাৰণে ভাবা নাই, এতিয়া দুখীয়া দৰিদ্ৰবিলাকৰ কাৰণে মই সদায় ভাবোঁ আৰু চিন্তা কৰোঁ। এয়া মানে কাম কৰি ভাল লাগে আৰু মই এনেকুৱা কাম কৰি ভাল পাওঁ। আৰু আগলৈ যেন আপোনালোকে মৰম দিলে মই আৰু আগবাঢ়ি থাকিব পাৰিম মোৰ লাইফত। মোৰ এইখিনি অনুৰোধ আপোনালোকৰ পৰা থাকিল। আৰু কমেণ্ট বক্স অ'পেন খোলা আছে, যদি ভাল পায় আপোনালোকে কমেণ্ট লিখিব আৰু জনাব যে এই প্ৰজেক্ট কেনেকুৱা, ভাল বেয়া আপোনালোকে কমেণ্ট লিখি জনাব যে মই আৰু আগলৈ যেন আৰু আপোনালোকে আগ্ৰহ দিলে মই আগবাঢ়িব পাৰিম। এয়া আমি পেকিং কৰি আছোঁ। 1 কান লৈ আনিছোঁ। 1 কানত কিমান আহিব মানে দোকানী কৈছিলে হ'লচেলত 22খনকৈ থাকে 1 কানত। মই তেনেকুৱা গণা নাই, মই পেকিং কৰি উঠি মই পেকেটটো পিছত গণিম বুলি আমি পেকিং কৰা হৈ গ'ল। এতিয়া গণি আছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 26 চনৰ বিতৰণ হ'ব লগা ব্লেংকেট 1 কান আনিছিলোঁ। 1 কানত 22খন আহি গ'ল। সেই 22খন মই ক'ত দিম মানে ধুনীয়াকৈ ফেচবুক পেজত আৰু ইনষ্টাগ্ৰামত আৰু ইউটিউবত দেখা পাব। এই মোৰ আজিৰ ব্লগ। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে ছাপোৰ্ট দিব আৰু মৰম দিব, মই যাতে আগলৈ আগুৱাই যাব পাৰিম। আপোনালোকৰ পৰা মোৰ সেই অনুৰোধ থাকিল। আজিলৈ আহিলোঁ, বাই বাই।